অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকসকলৰ বাবে এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ছাৰে এটা নতুন অফিচিয়েল জাননী জাৰি কৰিছে। আৰু এই জাননী অনুসৰি অহা জুন মাহত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত হ'বলৈ গৈ আছে পিৰিয়ডিক এছেছমেণ্ট টেষ্ট, যাক আমি চমুকে পেট বুলি কওঁ, পেট 2026। এই পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব, কি বিষয়ৰ হ'ব আৰু এইবাৰ পৰীক্ষা লোৱাৰ পদ্ধতি কিদৰে সলনি কৰিছে, সকলোখিনি খৰচি মাৰি জানোৱা আজিৰ এই ভিডিঅ'টিত আহক। পত্ৰটিত উল্লেখ কৰিছে যে সমগ্ৰ শিক্ষাই আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষণীয় ফলাফল অৰ্থাৎ লাৰ্ণিং আউটকাম ইম্প্ৰুভমেণ্ট কৰিবলৈ উন্নত কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। তাৰে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে টিচিং এট ৰাইট লেভেল, আমি যাক TRL বুলি চমুকে জানো। আৰু এই ক্ষেত্ৰত এইটো এটা খুবেই ইম্পৰ্টেণ্ট হয় যাতে একাডেমিক ইয়েৰৰ আৰম্ভণিতে ষ্টুডেণ্টৰ লাৰ্ণিং লেভেল কি হৈ আছে ছাত্ৰ-ছাত্ৰীসকলৰ সেইটো কালেক্ট কৰাটো, যাতে আমি সেই লেভেল অনুসৰি সেই ছাত্ৰ-ছাত্ৰীসকলৰ ৰিমিডিয়েলৰ ব্যৱস্থা কৰিব পাৰোঁ। আৰু এই সংক্ৰান্ততে ফাৰ্ষ্ট ৰাউণ্ড অফ পিৰিয়ডিক এছেছমেণ্ট কণ্ডাক্ট কৰিব গৈ আছে ক্লাছ 3 পৰা ক্লাছ 8ৰ ষ্টুডেণ্টৰ কাৰণে। আৰু তাৰ এটা ৰুটিন দি দিছে, আমি চিডিউলটো স্ক্ৰীণত আপোনালোকক দেখুৱাই আছোঁ। সেই চিডিউলটো মতে 9 জুন 2026 তাৰিখে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈকে গণিত বিষয়টো পৰীক্ষা অনুষ্ঠিত হ'ব, 10 নম্বৰৰ হ'ব আৰু 9:30 বজাৰ পৰা 10:15 হ'ব। আৰু 10 তাৰিখৰ 3 পৰা ক্লাছ 5লৈকে EVS 10 মাৰ্কছৰ, টাইম একেই। 11 তাৰিখে 3 to 5ৰ লেংগুৱেজ 1 10 মাৰ্কছ আৰু 12 তাৰিখৰ 3 to 5ৰ লেংগুৱেজ 2 10 মাৰ্কছ আৰু টাইম একেই, 9:30 বজাৰ পৰা 10:15 অনুষ্ঠিত হ'ব পৰীক্ষা। অৰ্থাৎ 9 তাৰিখৰ পৰা 12 তাৰিখলৈকে ক্লাছ 3 to 5 অৰ্থাৎ 3, 4 আৰু 5ৰ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 4টা বিষয়ত অনুষ্ঠিত হ'ব। আৰু 16 তাৰিখে 6 to 8ৰ একেলগে অনুষ্ঠিত হ'ব, অল ছাবজেক্টৰ হ'ব, অৰ্থাৎ 5টা ছাবজেক্টৰ 50 নম্বৰৰ পৰীক্ষা হ'ব। আৰু 9:30 বজাৰ পৰা 11:30 বজালৈকে অৰ্থাৎ 2 ঘণ্টা সময় তেওঁলোকৰ একেলগে হ'ব। আৰু LP ছেকশ্যনৰ ক্ষেত্ৰত এটা ছাবজেক্ট এদিনকৈ অনুষ্ঠিত হ'ব, 10 নম্বৰৰ এটা দিনত এক্সাম হ'ব। কিন্তু 6 to 8ৰ কাৰণে 50 মাৰ্কছ একেলগে এক্সাম হ'ব। আৰু এই এক্সাম 5টা মিডিয়ামত হ'ব, সেইটো ইম্পৰ্টেণ্ট কথা, অসমীয়া, ইংৰাজী, বড়ো, বঙালী আৰু হিন্দী। আৰু এই পেট পৰীক্ষাৰ সময়ত যিখিনি এক্টিভিটি কৰিব লাগিব সেই কথাখিনি উল্লেখ কৰিছে যে প্ৰথম কথাটো হ'ল 3টা ক্লাছৰ, LP ক্ষেত্ৰত হওক 3, 4, 5 আৰু ME ক্ষেত্ৰত হ'লে 6, 7, 8 পৰীক্ষা একে সময়তে একেদিনা একে চিডিউল মতে অনুষ্ঠিত হ'ব। আৰু ক্লাছ টিচাৰে ছাবজেক্ট ৱাইজ ক্লাছ টিচাৰ ফৰ ইচ অফ দ্য ছাবজেক্ট টু কণ্ডাক্ট দ্য পেট ফৰ দ্য ৰেচপেক্টিভ ক্লাছেছ। প্ৰতিটো ছাবজেক্টৰ যোনজন ক্লাছ টিচাৰ থাকিব তেখেতে পৰীক্ষাটি ল'ব, অৰ্থাৎ EVS যোনে পঢ়ায় তেখেতে EVSৰ ল'ব, মেথছ যোনে পঢ়ায় তেখেতে মেথছৰ ল'ব, তেনেধৰণৰ চলিব। আৰু কুৱেশ্যন আমাৰ পৰীক্ষা আৰম্ভ হোৱাৰ 45 মিনিট আগতে যি আমাৰ বিদ্যালয়সমূহত ইণ্টাৰেক্টিভ ফ্লেট পেনেল আছে, অৰ্থাৎ IFP বা প্ৰজেক্টৰ আছে, প্ৰজেক্টৰ স্ক্ৰীণত আমি দেখুৱাব লাগিব। টেলি ক্লাছৰ প্ৰজেক্টৰ স্ক্ৰীণত আমাৰ কুৱেশ্যন পেপাৰখিনি ডিছপ্লে হ'ব আৰু তাৰপৰা কুৱেশ্যনখিনি চাই পেলাই ষ্টুডেণ্টে এনচাৰ দিব। আৰু যোনবিলাক বিদ্যালয়ত স্মাৰ্ট ক্লাছৰ সুবিধা নাই সেইবোৰ বিদ্যালয়ৰ শিক্ষকে ক্লাছৰুম এপ প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব। আৰু সেই ক্লাছৰুম এপত প্ৰশ্নখিনি আহিব আৰু সেই প্ৰশ্নখিনি তেওঁলোকে তেওঁলোকৰ টেবলেট PC বা মোবাইলত তেওঁলোকে ষ্ট'ৰ কৰিব বা চাই লৈ পেলাই তেওঁলোকে ব্লেকবৰ্ডত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে প্ৰশ্নখিনি লিখি দিব। আৰু ষ্টুডেণ্টে তেওঁলোকৰ যি ক্লাছ কপি আছে, মানে EPB আছে, ইভালুৱেশ্যন এণ্ড প্ৰেক্টিছ বুক আছে, তাতে তেওঁলোকে এনচাৰখিনি কৰিব। আৰু টিচাৰে সেই এনচাৰখিনি ইণ্ডিভিজুৱেল প্ৰতিজন ষ্টুডেণ্টৰ এনচাৰখিনি চেক কৰিব আৰু কাৰেক্ট এনচাৰৰ এগেইনষ্টত মাৰ্ক কৰিব প্ৰতিজন ষ্টুডেণ্টৰ কাৰণে ইন দ্য পেট চাৰ্টবোৰ্ড, পেটৰ যি চাৰ্টবোৰ্ড আছে তাত তেওঁলোকে মাৰ্ক কৰিব লাগিব। আৰু এই সংক্ৰান্তত প্ৰশিক্ষণ হ'ব প্ৰত্যেক ডিষ্ট্ৰিক্ট লেভেলৰ অফিচাৰ্ছে হওক, ব্লক লেভেলৰ অফিচাৰ্ছে হওক, CRCCয়ে হওক বা টিচাৰে হওক, চবেই প্ৰশিক্ষণ পাব। আৰু এই প্ৰশিক্ষণসমূহ
ফেজ ৱাইজ হৈ গৈ থাকিব কিন্তু আমাৰ টিচাৰৰ যোনটো প্ৰশিক্ষণ 6 জুন তাৰিখে হ'ব অনলাইন ইউটিউবত হ'ব লিংকত হ'ব আৰু তেওঁলোকক ভিডিঅ' টিউটৰিয়েলছ আৰু ইউজাৰ মেনুৱেলো দিব কিদৰে তেওঁলোকে চাটবটটো ব্যৱহাৰ কৰিব লাগে আৰু হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰা যাব সময়ত যে তেওঁলোকে কোনটো সময়ত তেওঁলোকে অনলাইন ট্ৰেইনিংটি ল'ব লাগিব এই যি আমাৰ পেটৰ চাটবট আছে তাৰ ব্যৱহাৰৰ ওপৰত আৰু যিখিনি পৰীক্ষা আমাৰ অনুষ্ঠিত হ'ব 9 জুনৰ পৰা আমাৰ অনুষ্ঠিত হ'ব সেই কথাটো আপোনালোকে গম নিশ্চয় পাইছে সেই 9 জুনৰ পৰা আমাৰ 16 জুনলৈকে যেটো পৰীক্ষা থাকিব আমাৰ চাটবটত ষ্টুডেণ্টৰ ৰেছপন্সখিনি দিবৰ কাৰণে টিচাৰে দিব পাৰিব 9 জুনৰ পৰা 30 জুনলৈকে অৰ্থাৎ পৰীক্ষা 9 জুনত পৰীক্ষাটো পাতি পেলাই লগে লগেও তেওঁলোকে আপলোড কৰিব পাৰিব চাটবটত আৰু হেতু আপলোড কৰা লাষ্ট ডেট 30 জুনলৈকে থাকিব পৰীক্ষা শেষ হোৱাৰ পিছত তেওঁলোকে বহিখিনি চেক কৰি পেলাই ৰেছপন্সখিনি আপডেট কৰাৰ কাৰণে তেওঁলোকে 30 জুনলৈকে সময় পাব গতিকে এইটো এটা খুবেই ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছিলে আমাৰ যোনটো পেট পৰীক্ষা আমাৰ প্ৰতি বছৰ অনুষ্ঠিত হৈ আছে এইবাৰো অনুষ্ঠিত হ'ব গৈ আছে আৰু আগতে আমাৰ এটা কথা মই ইয়াত লগাই দি আছোঁ আমাৰ লয়াৰ প্ৰাইমেৰী ক্ষেত্ৰত যেহেতু প্ৰায়বোৰ লয়াৰ প্ৰাইমেৰী স্কুলতে স্মাৰ্ট ক্লাছৰুম নাই গতিকে তেওঁলোকে অসুবিধা পাইছিলে পৰীক্ষাটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সেইকাৰণে এইবাৰ কিন্তু সহজ কৰি দিছে মাত্ৰ 10টা প্ৰশ্ন এদিনৰ কাৰণে গতিকে শিক্ষকে বৰ্ডত 10টা কুৱেশ্যন লিখি দিবৰ কাৰণে অসুবিধা নিশ্চয় নাপাব গতিকে এইবাৰ আমাৰ পেট পৰীক্ষাটো বিদ্যালয়ত সুন্দৰভাৱে অনুষ্ঠিত হ'ব বুলি আশা কৰিব পৰা গৈছে ধন্যবাদ